মুহূৰ্তৰ এটা আটাইতকৈ ডাঙৰ খবৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ মুখত আল্লাহৰ নাম ইনশাআল্লাহ ২৬ত বিজেপিক পৰাস্ত কৰিম ইনশাআল্লাহ ২৬ত অসমত খেলা হবে এনেদৰে আল্লাহৰ নাম লৈ সাংসদ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এতিয়া সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু তাৰ পাছতে বিজেপিক হুংকাৰ দিছে আল্লাহৰ নাম লৈ হুংকাৰ দিছে যে ২৬ত ভাৰতীয় জনতা পাৰ্টিক আমি পৰাস্ত কৰিম আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ আমি এমত লৈ অহাৰ চেষ্টা কৰিছো সাংসদ প্ৰদ্যুৎ বৰদলৈ মুখত আল্লাহৰ নাম লৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ইনশাআল্লাহ বিজেপিক ২৬ত পৰাস্ত কৰিম বুলি উল্লেখ কৰিছে ইনশাআল্লাহ ২৬ত ভাল খেলা হবে অসমত আৰু গাদিচ্যুত কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক উফৰাই দিয়া হ'ব বুলি উল্লেখ কৰিছে বিজেপিক উফৰাই কংগ্ৰেছে দখল কৰিব দিছপুৰৰ গাদী ইনশাআল্লাহ ২৬ত খেলা হবে বুলি উল্লেখ কৰিছে সংখ্যালঘু এলেকাত নিৰ্বাচনী সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ উদ্দাক্ত ভাষণ মুছলমান ভোটাৰক উদ্দেশ্যি এনেদৰে এতিয়া উদ্দাক্ত ভাষণ দিছে ইনশাআল্লাহ বুলি কৈ বিজেপিক হুংকাৰ কংগ্ৰেছ সাংসদগৰাকীৰ আৰু নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক হিয়া উচাৰি ভোট দিবলৈ এতিয়া আহ্বান জনাইছে ৰাইজক সাংসদগৰাকীয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈ মুখত আল্লাহৰ নাম পুনৰবাৰলৈ কৰিছো এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাই থকাৰ মাজতে প্ৰদ্যুৎ বৰদলৈ লৈছে আল্লাহৰ নাম ইনশাআল্লাহ ২৬ত ভাল খেলা হবে অসমত ভাল খেলা হ'বলৈ গৈ আছে বুলি উল্লেখ কৰিছে গাদিচ্যুত কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক এনেদৰে হুংকাৰ দিছে আল্লাহৰ নাম লৈ এতিয়া বিজেপি চৰকাৰক হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিক উফৰাই কংগ্ৰেছে দখল কৰিব দিছপুৰৰ গাদী এনেদৰে এক ডাঙৰ মন্তব্য কৰিছে সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদ্যুৎ বৰদলৈ উদ্দাক্ত ভাষণ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আল্লাহৰ নাম লৈ ইনশাআল্লাহ বুলি কৈ বিজেপিক হুংকাৰ দিছে এতিয়া কংগ্ৰেছ সাংসদগৰাকীয়ে অৰ্থাৎ বিজেপিক ২৬ত উৎখাত কৰা হ'ব উফৰাই দিয়া হ'ব এনেদৰে এক হুংকাৰ প্ৰদান কৰিছে নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক হিয়া উচাৰি ভোট দিবৰ বাবেও এতিয়া আহ্বান জনাইছে সাংসদগৰাকীয়ে আমি পুনৰবাৰলৈ কৰিছো সাংসদ প্ৰদ্যুৎ বৰদলৈ মুখত আল্লাহৰ নাম লৈ এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে সাংসদগৰাকীয়ে ইনশাআল্লাহ বিজেপিক ২৬ত পৰাস্ত কৰিম বুলি এতিয়া হুংকাৰ দিছে আল্লাহৰ নাম লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে কৈছে ইনশাআল্লাহ ২৬ত ভাল খেলা হ'ব অসমত আৰু এনেদৰে বিজেপি চৰকাৰক হুংকাৰ কংগ্ৰেছ সাংসদ এইগৰাকী প্ৰদ্যুৎ বৰদলৈ নগাঁও সাংসদগৰাকীয়ে এনেদৰে এতিয়া সংখ্যালঘু এলেকাৰ পৰা বিজেপিক হুংকাৰ দিয়া পৰিলক্ষিত হৈছে মন্তব্য আছে এক্সক্লুচিভ মন্তব্য আমি লৈ অহাৰ চেষ্টা কৰিম এই খেলা আমি খেলিম আৰু ইনশাআল্লাহ ২০২৬ত এই খেলা আমি খেলিম আৰু ইনশাআল্লাহ ২০২৬ত এই খেলা আমি খেলিম আৰু ইনশাআল্লাহ ২০২৬ত আমাৰ প্ৰাৰ্থীসকলক হিয়া উজাৰি ভোট দিয়ক আৰু এইটো দেখুৱাই দিয়ক যে হ্যাঁ ২০২৪-২৬ খেলা হবে দারুণ খেলা হবে আমরা সবাই তৈরি আছি এই যেটো খেলা এই খেলা আমি খেলিম আৰু ইনশাআল্লাহ ২০২৬ত অসমৰ ইতিহাসত আটাইতকৈ বেছি নিকৃষ্ট সাম্প্ৰদায়িক ব্যক্তি আৰু যিজন আটাইতকৈ ভাৰতৰ ভিতৰত দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যেই দুৰ্নাম দিছে সেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক উৎখাত কৰি আমি কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ দিছপুৰৰ গতিত বহুৱাবই লাগিব আৰু সেইটো আমাৰ প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব হয় হিমন্ত বিশ্ব শৰ্মাই এইটো পলিটিক্স কৰে আপোনালোকে জানে যোৱা বছৰকেইটাত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভোট বিভাজন কৰিবৰ কাৰণে AIUDF-ক খাৰা কৰিছিলে AIUDF আপোনালোকে জানে যে বদৰুদ্দিন আজমল সাহেবে যদিও বাহিৰত দেখুৱাই হিমন্ত বিশ্ব শৰ্মাক মাজে মাজে সমালোচনা কৰিছিলে যদিও বদৰুদ্দিন সাহেবে বাকি আগতে কৈছিলে যে তেওঁ মুছলমানৰ স্বাৰ্থ ৰক্ষা কৰিব কিন্তু মনে মনে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত হাত মিলাই B-team হিচাপে কাম কৰি গৈছিলে এই কথা যোৱাবাৰ লোকসভা নিৰ্বাচনতে অসমৰ তামাম মুছলমানসকলে গম পাই গ'ল ভালকৈ আপোনালোকে জানে যে মোৰ বিৰুদ্ধে
AIUDF লোকসভাৰ সদস্যৰ কাৰণে AIUDFৰ পৰা আমিনুল ইছলাম চাহাবক উঠালে ধিং সমষ্টিৰ MLA আৰু AIUDFৰ আমিনুল ইছলামৰ কাৰণে প্ৰচাৰ কৰিবলৈ বদৰুদ্দিন আজমল চাহাবে গুৱাহাটীৰ পৰা ডেইলি এখন হেলিকপ্টাৰ উঠি পেলাই ৰূপহীত মিটিং কৰিলে, চামগুৰিত মিটিং কৰিলে, ধিঙত কৰিলে, লাহৰীঘাটত কৰিলে আৰু মিটিং কৰি পেলাই তেওঁ মুছলমানসকলক য'ত একেবাৰে মুছলমান আছে অন্য নাই চৰ চাপৰিত গৈ পেলাই তেওঁ কৈছিলে, আমিনুল ইছলাম লগত গৈছিলে, গৈ পেলাই কি কৈছিলে যে প্ৰদ্যুৎ বৰদলৈটো এটা হিন্দু মানুহ, মইতো এটা মুছলমান মানুহ, গতিকে মুছলমানক ভোট দিব লাগিব আৰু মিয়াসকলে আমিনুল ইছলাম মিয়া, গতিকে মিয়া ভাষা আমিনুল ইছলামক জিকাই পেলাই মিয়া ভাষাত তেওঁ ভাষণ দিব পাৰ্লিয়ামেণ্টত। এইবিলাক মই মিছা কথা কোৱা নাই, এনেধৰণে তেওঁ প্ৰচাৰ কৰিছিলে। আৰু এই যে বদৰুদ্দিন আজমল যিখন হেলিকপ্টাৰত উঠি নগাঁও লোকসভা সমষ্টিত এই প্ৰচাৰ কৰিবলৈ আহিছিলে, আমাৰ হাতত কাগজ আহি পৰিলে। সেই হেলিকপ্টাৰখন হিমন্ত বিশ্ব শৰ্মাই টকা দি পেলাই ভাড়া কৰি আমাৰ বদৰুদ্দিন আজমলক দিছিলে। বদৰুদ্দিন আজমল চাহাবে এই হিমন্ত বিশ্ব শৰ্মাই ভাড়া কৰি দিয়া হেলিকপ্টাৰ উঠি ইয়াত আহি মুছলমানসকলক কৈছিলে যে এই আমিনুল ইছলাম মুছলমান মানুহ আৰু এই মুছলমান মানুহসকলক সকলো মুছলমান মানুহে ভোট দিব লাগে, প্ৰদ্যুৎ বৰদলৈ হিন্দু মানুহজনক ভোট নিদিব। আমিনুল ইছলাম এজন মিয়া মানুহ, পাৰ্লিয়ামেণ্টত গৈ মিয়া ভাষাত কথা ক'ব, প্ৰথম এজন মিয়া সাংসদ পাব, এনেধৰণে সাম্প্ৰদায়িক প্ৰচাৰ কৰিছিলে। কিন্তু আজি মই সেইকাৰণে কৈছো যে আমাৰ লোকসভা সমষ্টিৰ তামাম মুছলমানসকলৰ প্ৰতি মোৰ কৃতজ্ঞতাত মোৰ দুখ খাই পৰে যে আমাৰ মুছলমানসকলে আমিনুল ইছলাম মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰা আমিনুল ইছলামক ভোট নিদিলে, প্ৰদ্যুৎ বৰদলৈক এজন হিন্দুক সমগ্ৰ মুছলমানে ভোট দি দেখুৱাই দিলে যে মুছলমানসকল সাম্প্ৰদায়িক নহয়, হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক। আৰু এই মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিলোঁ। এনেদৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত এই আল্লাহৰ নাম লৈছে প্ৰদ্যুৎ বৰদলৈয়ে, সাংসদগৰাকীয়ে এনেদৰে আল্লাহৰ নাম লৈ এতিয়া বিজেপিক পৰাস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে। নগাঁৱৰ ৰূপহীহাটত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এখন সভা আছিল আৰু সেই সভাতেই নিৰ্বাচনী প্ৰচাৰ সভাতেই এনেদৰে এতিয়া কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আল্লাহৰ নাম লৈছে আৰু আল্লাহৰ নাম লৈ তেখেতে বিজেপিক পৰাস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে। ইনশাআল্লাহ বিজেপিক ২৬ত পৰাস্ত কৰিম, কেৱল ইমানেই নহয়, ইনশাআল্লাহ ২৬ত ভাল খেলা হবে অসমত। এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছ সাংসদ, নগাঁৱৰ সাংসদ এইগৰাকী প্ৰদ্যুৎ বৰদলৈ। আৰু তাৰ পাছতে নগাঁৱৰ ৰূপহীহাট এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাই আল্লাহৰ নাম লৈছে, ইনশাআল্লাহ বিজেপিক পৰাস্ত কৰা হ'ব বুলি এনেদৰে হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ। পুনৰবাৰ মন্তব্য আমি চমুকৈ মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। আৰু ইনশাআল্লাহ ২০২৬ত এই খেলা আমি খেলিম আৰু ইনশাআল্লাহ ২০২৬ত এই খেলা আমি খেলিম আৰু ইনশাআল্লাহ ২০২৬ত আমাৰ প্ৰাৰ্থীসকলক হিয়া উজালি ভোট দিয়ক আৰু এইটো দেখুৱাই দিয়ক যে হ্যাঁ ২০২৪-২৬ খেলা হবে, দারুণ খেলা হবে, আমরা সবাই তৈরি আছি। এই যেটো খেলা, এই খেলা আমি খেলিম আৰু ইনশাআল্লাহ ২০২৬ত অসমৰ ইতিহাসত আটাইতকৈ বেছি নিকৃষ্ট সাম্প্ৰদায়িক ব্যক্তি আৰু যিজন আটাইতকৈ ভাৰতৰ ভিতৰত দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিচাপে ইতিমধ্যেই দুৰ্নাম অৰ্জিছে সেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক উৎখাত কৰি আমি কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ দিছপুৰৰ গতিত বহুৱাবই লাগিব। আৰু সেইটো আমাৰ প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব। হয়, হিমন্ত বিশ্ব শৰ্মাই এইটো পলিটিক্স কৰে। আপোনালোকে জানে যোৱা বছৰকেইটাত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভোট বিভাজন কৰিবৰ কাৰণে AIUDF খাৰা কৰিছিলে। AIUDF আপোনালোকে জানে
যে বদৰুদ্দিন আজমল চাহাবে যদিও বাহিৰত দেখুৱাই হিমন্ত বিশ্ব শৰ্মাক মাজে মাজে সমালোচনা কৰিছিলে, যদিও বদৰুদ্দিন চাহাবে বাকী আগতে কৈছিলে যে তেওঁ মুছলমানৰ স্বাৰ্থ ৰক্ষা কৰিব, কিন্তু মনে মনে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত হাত মিলাই বি টিম হিচাপে কাম কৰি গৈছিলে। এই কথা যোৱাবাৰ লোকসভা নিৰ্বাচনতে অসমৰ তামাম মুছলমানসকলে গম পাই গ'ল ভালকৈ। আপোনালোকে জানে যে মোৰ বিৰুদ্ধে AIUDF লোকসভাৰ সদস্যৰ কাৰণে AIUDFৰ পৰা আমিনুল ইছলাম চাহাবক উঠালে, ধিং সমষ্টিৰ MLA, আৰু AIUDFৰ আমিনুল ইছলামৰ কাৰণে প্ৰচাৰ কৰিবলৈ বদৰুদ্দিন আজমল চাহাবে গুৱাহাটীৰ পৰা ডেইলি এখন হেলিকপ্টাৰ উঠি পেলাই ৰূপহীত মিটিং কৰিলে, চামগুৰিত মিটিং কৰিলে,